মই অলপ কনফিউজ হৈ আছো এইটো পিন্ধো নে এইটো মানে আজি গুৱাহাটীত ক্ৰিয়েটৰ্ছ মিট এখন আছে আৰু এনেকুৱা ইভেন্টছবোৰত বাকি সবে অলপ ষ্টাইলিছ কাপোৰ পিন্ধি আহে কিন্তু মোৰ তেনেকুৱা চখিন ফেঞ্চি কাপোৰ নাই গতিকে ভাবিছো এই ৰঙাটোৱে পিন্ধি যাওঁ অলপ কালাৰফুল হৈ থাকিব কাপোৰযোৰ পিন্ধিলো বাৰু কিন্তু এতিয়া ভাল ঠাইত যাই আছো যিহেতু নিজকে অলপ সুগন্ধিযুক্ত কৰি লৈ যাওঁ মানে পাৰফিউমৰ কথা কৈছো তাৰ বাবে মই আনিছো নেউড ব্ৰেণ্ডৰ মিলান ডা ভিঞ্চি নামৰ পাৰফিউমটো ইয়াৰ এটা স্পেচিয়েল কোৱালিটি আছে কৈ আছো ৰ'ব ধুনীয়া লাক্সাৰিয়াছ পেকেজিং আৰু বটলটো ধুনীয়া লাগিছে নহয়নে পাৰফিউমটো 12 ঘণ্টালৈকে লং লাষ্টিংটো হয়ে কিন্তু ইয়াৰ স্পেচিয়েল কথাটো হ'ল বেলেগ বেলেগ মানুহৰ গাত ইয়াৰ গোন্ধটো অলপ বেলেগ বেলেগ হ'ব মানে সবৰে গাৰ স্কিন টাইপটো অলপ বেলেগ বেলেগ আৰু সেই মানুহজনৰ স্কিন টাইপৰ ওপৰত ডিপেন্ড কৰি ইয়াৰ চেণ্টটো অলপ বেলেগ বেলেগ হ'ব কেৱল আপোনাৰ পালছ পইণ্টছবোৰত এবাৰ বা দুবাৰ স্প্ৰে কৰক আৰু ধুনীয়া গোন্ধৰ সৈতে আপুনি বাহিৰলৈ যাবলৈ ৰেডি আৰু এই প্ৰডাক্টটো লাক্সাৰিয়াছ যদিও প্ৰাইচটো কিন্তু এফৰ্ডেবল ডেছক্ৰিপশ্যনত বাইং লিংকটো দি দিম তাত ক্লিক কৰি আপুনিও কিনি ল'ব পাৰিব বাৰু এতিয়া যাত্ৰা আৰম্ভ কৰোঁ গাড়ীত তেল বেছি নাই আৰু অলপ দূৰ ঠাই যাই আছো যিহেতু আগে তেলটো ভৰাই লওঁ তেলটো বাৰু ভৰালো এতিয়া যাম লাখটকীয়ালৈকে মানে লাখটকীয়াৰ হোটেল ডাইনেষ্টি বুলি হোটেল এখন আছে আৰু সেই হোটেলখনতে এই প্ৰগ্ৰেমটো হ'ব যিসকলে আগৰ পৰাই মোৰ ভিডিঅ' চাই তেওঁলোকে চাগে ভাবিছে যে আজিকালি দেখোন গাড়ীখন লৈ ঘূৰি থাকে বাইকখন চলোৱা দেখাই নাপাওঁ আচলতে বাইকখনৰ এটা কাহানী আছে আৰু সেই কাহানীটো মই আপোনালোক কেইদিনমানৰ ভিতৰত জনাই আছো বাৰু আহি পালো শৰাইঘাট দলং আৰু অলপ পিছত আমি আমাৰ গন্তব্যস্থান পাই যাম আপোনালোকৰ বহুতৰে মনত এনেকুৱা এটা প্ৰশ্ন থাকে যে আমি যে এনেকুৱা মিটআপবোৰত যাওঁ আমাক কিবা পইচা দিয়ে নেকি ইয়াৰ উত্তৰটো হ'ল নাই নিদিয়ে এনেকুৱা মিটআপবোৰত কেৱল সকলো ধৰণৰ ভিডিঅ' বনোৱা মানুহক ইনভাইট কৰে আমি সকলোকে লগ পাওঁ আমি কথা বতৰা পাতো খেল ধেমালি হয় খানা পিনা চলে চ' তেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট থাকে আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰেমত আহিলে কি হয় একেখন ফিল্ডৰ লগত জড়িত মানুহবিলাকত চাই চিনাকি হোৱা যায় কিছুমানৰ পৰা কিছুমান কথা শিকিবও পাৰি কোনে কি কৰি আছে বা কি কৰিব পাৰি বিভিন্ন ধৰণৰ আইডিয়া পোৱা যায় এনেও তাতে আজি কি হ'ব ভিডিঅ'টো চাই সকলো গমেই পাব আৰু গুৱাহাটী আহি যদি যামেই নাপাওঁ কিয়ৰ গুৱাহাটী আহিলো ফেঞ্চি বজাৰ আহি পালো আৰু অকণমান আগবাঢ়ি গ'লে হোটেলখন পাই যাম এই ঠাইখিনিও কম ঠেকাঠেকি নহয় মানে একদম দোকান গাড়ী মানুহ সব ভৰ্তি হৈ থাকে ন চ' এইখিনিত মানে বাইক চলাবই অসুবিধা হয় তাতে আৰু চাৰিচকীয়া হ'লে অলপ বেছি অসুবিধা মানে ক'ৰবাত লাগি যায় বুলি ভয় এটা লাগি থাকে আৰু ফাইনেলি আহি পালো হোটেল ডাইনেষ্টি আগফালে দেখিব পাৰিছে হোটেলখনৰ ভিতৰলৈ এই গাড়ীখন থলো তাৰপিছত আমাক এণ্ট্ৰি পাছ আৰু গ্ৰিটিংছ কাৰ্ড একোখন দিলে 7th ফ্ল'ৰত বাকী আৰু লগৰ কেইজনমান আছে এটা ৰুমত তাতে যাওঁ গোটেই ধৰণৰ লগ পাম ইয়াতে চ' এইটো ৰুমত আছে চুমি চুবিবা আছে ধ্ৰুৱ আছে এইফালে আমাৰ বিশাল গোটেইকেইজন আছে ইয়াতে এতিয়া 5টা বাজিল আমি অলপ তললৈকে যাওঁ প্ৰগ্ৰেম পাতি হ'ব আমি অলপ কিবা খাই লওঁ তাৰপিছত আমি চবে কনফাৰেন্স হললৈ আহিলো বন্তি প্ৰজ্বলনেৰে প্ৰগ্ৰেম আৰম্ভ হ'ল তাৰপিছত ইনভাইটেড চিফ গেষ্টবোৰৰ লগত কথা বতৰা আৰম্ভ হ'ল তেওঁলোকে নিজৰ নিজৰ ষ্টৰী আৰু টিপছ শ্বেয়াৰ কৰিলে তাৰ মাজতে চাহ কফিৰো ব্যৱস্থা চলিল তেওঁলোকৰ ষ্টৰী আৰু টিপছবোৰৰ পৰা আজি বহুত কথাই শিকিলো তো এতিয়া আমাৰ পেনেল ডিছকাশ্যন শেষ হ'ল এতিয়া কিবা আমি খোৱা লোৱা কৰোঁ কিন্তু মোৰ কাৰণে এটা বহুত দুখ লগা খবৰ আছে আৰু সেই দুখ লগা খবৰটো কি কৈ আছো খোৱা লোৱা কৰিবৰ বাবে আমাক হোটেলখনৰে বাৰখনলৈ লৈ আহিল বাৰৰ ভিতৰত পৰিৱেশচোন একেবাৰে ৰংচঙীয়া আৰু পুৰা গান বাজি আছে লগতে ইয়াত নানা ৰঙৰ বিলাতী পানীৰ বটলো আছে বিলাতী পানী মানে কিহৰ কথা কৈছো বুজিটো পাইছেই চাগে পিছে মই এইবিধ পানী নাখাওঁ যিহেতু আনাৰসৰ জুইচ এক গিলাচ লৈ পৰিৱেশটো লগত মিলিব চেষ্টা কৰিলো ইয়াত একেবাৰে নানানবিধ আইটেমৰ যোগান ধৰিছে দুখ লগা খবৰ এটা আছে বুলি কৈছিলো যে সেইটো হৈছে আজি শনিবাৰ আৰু শনিবাৰে মই ননভেজ নাখাওঁ গতিকে মই পনীৰ আৰু মাকৈৰে পেট ভৰাব লগা হৈছে উপায় নাই তাৰ ভাগ্যত যি বাৰু টেষ্টি খানাৰ লগতে এই ৰং বিৰঙীয়া এনভাইৰনমেণ্টটো ভালেই লাগিছে তাৰে কিছু ক্ৰেডিট এই ডিজে পালে ভৈয়াজনৰ এইফালে এওঁলোকে সংগীতৰ সুৰত তাল মিলাই নৃত্য কৰি আছে আগতেও কৈছো মোৰ এইটো স্কিল নাই এখন এটা কেক কাটিং চেৰেমনিও হ'ল বাৰু ৰঙীন পৃথিৱীখন এৰিলো এতিয়া ৰাতি 10টাই বাজে আৰু বেছি দেৰি কৰি নাথাকো কাৰণ ৰাতিপুৱা টিউচনো আছে গতিকে ঘৰলৈ যাত্ৰা আৰম্ভ কৰোঁ আজিৰ অভাৰঅল এক্সপিৰিয়েঞ্চ বহুত বেছি ভালেই আছিলে বহুত নতুন কথা শিকিলো নতুন ক্ৰিয়েটৰ্ছক লগ পালো এনেকুৱা মিটআপবোৰৰ বেষ্ট পাৰ্টে এইটো যে আমি চবে চবৰ লগত চিনাকি হ'ব পাৰো মানে কি হয় মোবাইলত দেখা হৈ থাকে বাৰু বা মোবাইলত কথা বাৰ্তা যদিও হয় কিন্তু একদম ৰিয়েল লাইফত লগ পোৱা এক্সপিৰিয়েঞ্চটো অলপ বেলেগ হয় ন আৰু এনেকুৱা ইভেণ্টবোৰত ব্ৰেণ্ডবোৰৰ লগত চিনাকি হোৱা যায় চ' তেতিয়া ইন ফিউচাৰ প্ৰমোচনৰ কামৰ চান্সো বাঢ়ি যায় কাৰণ সঁচা কথা ক'ব গ'লে ইউটিউবৰ পৰা বহুত বেছি টকা নাহে তাতে আৰু অসমীয়া ভিডিঅ'টো আৰু কম পইচা আহে গতিকে ইউটিউবাৰখিনিয়ে যি অলপ চলপ ইনকাম কৰে মেইনলি প্ৰমোচনৰ ফালৰ পৰাই কৰে আৰু যে ফাৰ্ষ্ট টাইম মই গুৱাহাটীত এনেকৈ অকলে গাড়ী লৈ আহিছোঁ তাকো ৰাতি এটা কথা কিন্তু গুৱাহাটীত ৰাতি গাড়ী চলোৱাৰ এটা বেলেগ মজা আছে কাৰণ ৰাতি গাড়ী বেছি ভিৰ নাথাকে চ' আৰামছে গাড়ী চলাব পাৰি ভণ্টিয়ে কিবা এটা লৈ যোৱা কথা আছিল কিন্তু বহুত ৰাতি হ'ল এতিয়ানো বেলেগ কি লৈ যাম কিন্তু এই ডমিন'জখন খোলা আছে এতিয়া গাঁৱততো পিজ্জা পোৱা নাযায় চ' ভাবিলো পিজ্জাই লৈ যাওঁ তাই চাগে খায়ো ভাল পাব আৰু নতুন কিবা এটা ট্ৰাই কৰা হ'ব পিজ্জাখন ৰেডি হওঁতে 10-15 মিনিট সময় লাগিব কিন্তু লাহে লাহে বৰষুণ দিয়া আৰম্ভ কৰিছে দেখোন আপোনালোকতো কৈছোৱে যে আজি শনিবাৰ মাছ মাংস নাখাওঁ গতিকে পনীৰ পিজ্জাই লৈছোঁ ডাঙৰকৈ বৰষুণ অহা নাই বাৰু এনেই জাষ্ট অকণমান কিনকিনাকৈ পেলাইছে গতিকে ডাঙৰ বৰষুণ অহাৰ আগতে ঘৰ যাই পালে হ'ল গতিকে এতিয়া ক'তো ৰখা ৰাখি চিষ্টেম নাই ডাইৰেক্ট ঘৰলৈ যাম আৰু অকণমান দ্ৰুতগতিত যাম কি যে হ'ব এই ৰাতিও মানে যাম বাৰু বন্ধু বান্ধৱীসকল ভালে ঘৰ আহি পালোঁ আৰু আপোনালোকক কৈছিলোঁ নহয় পাৰফিউমটো লং লাষ্টিং বুলি এতিয়াও মানে গোন্ধটো আছে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে লিংকটো ভিজিট কৰি প্ৰডাক্টটো কিনিব পাৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আৰু যদি মোক ছাপোৰ্ট কৰিব বিচাৰে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব